মই কৈ আছো কংগ্ৰেছৰ বিড়ম্বনাটো কি আপুনি জানেনে কংগ্ৰেছৰ বিড়ম্বনাটো যে মিয়া ভোটৰ লোভক তেওঁলোকে কণ্ডেম কৰিব নোৱাৰে হৈ গ'ল ঘটনাটো এক এষাৰ ক'ব নোৱাৰে কি স্পোক্স পাৰ্চন যে আমি এক্সপেল কৰি দিম আমি একশ্যন ল'ম তাতে জাষ্টিফাই কৰিব গৈছে ৰবীন্দ্ৰনাথে জিন্নাই ভাৰতৰ স্বাধীনতা আন্দোলন কৰিছিলে নে নাই জিন্নাই ভাৰতৰ স্বাধীনতা আন্দোলন কৰিছে ভাৰতত জিন্নাৰ আমি জন্ম শতকৰ কি পাতিম নেকি আপুনি মোক সেই কথাটো কওক আজি বাংলাদেশৰ যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিলে বাংলাদেশ ভাৰত পাকিস্তান সব মিলাই কৰিছিলে কিন্তু আজি তেওঁলোকে আমাক কেনেকৈ বুকুত হান মাৰি থৈ গৈ আজি শত্ৰুৰাষ্ট্ৰ হয় নে শত্ৰুৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত কেনেকৈ গাব পাৰে ৰবীন্দ্ৰনাথে কৰক পৃথিৱীৰ যোনেই নাগাওক কেনেকৈ গাব পাৰে এইটো সম্ভৱ হ'ব পাৰে নেকি এক এষাৰ সাহস আছে নেকি কংগ্ৰেছৰ স্পোক্স পাৰ্চনক ক'বলৈ যে এই মিয়া গাত গোৱাকেইটা খেদি দিম বুলি ক'বলৈ সাহস আছে আনডিফেন্সিবল বিলাক ডিফেন্ড কৰিবলৈ যায় জাষ্ট ফৰ এপিজমেন্ট পলিটিক্স যাতে মিয়াৰ ভোটকেইটা নাযায় সেইটো হয় নে নহয় কওক যদি সাহস বিদিশাই কওক যে এইটো আমি কণ্ডেম কৰিছো জাষ্টিফাই কৰিব গৈছে অহাবাৰৰ পৰা জিন্নাৰ জন্ম দিৱসটো পাতক ৰাজীৱ ভৱনত তেওঁতো স্বাধীনতা সংগ্ৰামী আছিলে পাতক পাতিব জিন্নাৰ স্বাধীনতা সংগ্ৰামী ৰাজীৱ ভৱনত ঠিক আছে আপুনি চমুকৈ উত্তৰ দিব নেকি Definitely. মই কৈছো যে মই যিখিনি কথা এতিয়ালৈকে খবৰ লৈছো মই যিমানখিনি গম পাওঁ মই এটো যদি ভুল হৈছে ডেফিনেটলি কণ্ডেম কৰিম লগতে মই এটো কণ্ডেম কৰিম যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে কিন্তু জয় বাংলাদেশ বুলি এছেম্বলিত কৈছিলে হেতু আপুনি কণ্ডেম কৰিব নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে আপোনালোকে জয় বাংলাদেশ চিঞৰক বুলি কৈছে আপোনালোকে জয় বাংলাদেশ ডাঙৰীয়া পিছফালৰ পৰা জয় বাংলাদেশ চিঞৰিবলৈ কৈছে জয় বাংলাদেশ এনেকৈ আছে প্লিজ আপুনি হেতু কণ্ডেম কৰক প্ৰথম হেতু কণ্ডেম কৰক মই কণ্ডেম কৰিছো যদি ভুল হৈছে কণ্ডেম কৰিম কিন্তু মই যেটো ঘটনাৰ খবৰ লৈছো মই হেতু জানিছো জয় বাংলাদেশ চিঞৰক বুলি কৈছিলে এটো জয় বাংলাদেশ চিঞৰক বুলি কৰা নাছিলে মিয়া এমএলএ কেজনক কৈছিলে জয় বাংলাদেশ চিঞৰক বুলি না কোৱা নাছিলে ন জয় বাংলাদেশ কক বুলি জয় বাংলাদেশ এনেকৈ আই লোক আপুনি ভাই আপুনি বাহিৰৰ পৰা কৈ থাকিলে নহব না মই ভিডিঅ'তে দেখিছো মই এছেম্বলিত নাছিলো মই এছেম্বলিত থকা নাই মই ভিডিঅ' যেটো দেখিছো আপোনালোকে 5 ছেকেণ্ডৰ নহয় এক লাইন মাত্ৰ কৈছে এটোতো জাতীয় সংগীত হিচাপে পৰিবেশন কৰা নাছিলে কংগ্ৰেছৰ গোটেই কংগ্ৰেছৰ ওপৰত একশ্যন লম কক হাওক আছে কক ডেফিনেটলি ভুল হলে ডেফিনেটলি ল'ব কিয় নল'ব সবগুণা হৈ গ'ল এতিয়ালৈকে ভুল নহয় এটোতো মই এতিয়ালৈকে মই আপোনাৰ ওচৰত কাহিম এতিয়ালৈকে যদি আপোনালোকে যদি ভুল হৈছে এই পৰ্যায়ত থাকে এইটো যদি ভুল হৈছে এই পৰ্যায়ত থাকে আপোনালোকৰ জাতীয় সংগীত হিচাপে দুটা দিনৰ ব্যৱধানত দুটা সৰ্বনাশী মন্তব্য এটা গীত আৰু এটা হৈছে অসমত কি প্ৰতিভা আছে নেকি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ অফিসত গাইছিলে কংগ্ৰেছৰ এজন প্ৰাক্তন প্ৰাৰ্থী সেৱা দলৰ চিফৰ সন্মুখত কক একশ্যন কাল এক্সপেল কৰিম কক হাওক আছে যদি মইতো কৈছো এটো জাতীয় সংগীত ৰূপে গা নাছিলে এটো জাতীয় সংগীত গাইছিলে বন্দে মাতৰম আমাৰ কংগ্ৰেছ আৰম্ভ হয় মানে বুজাই দিও কেনেকৈ গাইছিলে বন্দে মাতৰমে আৰু শেষ হৈছিলে জনগণ মন তেখেতক যেতিয়া সম্বৰ্ধনা দিয়া হৈছিল তেখেতে মাত্ৰ এক লাইন এটা কৈছিলে তাকো 5 ছেকেণ্ডৰ এটা ভিডিঅ' ক্লিপ দেখি আছে সবে আপোনালোকে যদি দেখাব পাৰে সভাতে এটো ৰাষ্ট্ৰীয় সংগীত পৰিবেশন বাকি তিনিজনে ক'বলৈ এতিয়া বাকি আছে ঠিক আছে আপুনি উত্তৰ দিলে মই দিলো আপোনাক উত্তৰ দিবলৈ সময় দিছো জন্ম দিৱস পাতক জিন্নাৰ তেওঁ ফ্ৰীডম ফাইটাৰ আছিলে নাপাতে কিয় ৰাজীৱ ভৱন ঠিক আছে মানৱ ডেকা 1 মিনিট আপুনি কিবা ক'ব বিচাৰি আছিলে মই কৈছো যে এইটো প্ৰিভিলেজত পৰিব বিকজ ইনসাইড দি এছেম্বলি যিমান কথা কোৱা যায় বাহিৰত যদি আপুনি মিসকোট কৰে এইবিলাক প্ৰিভিলেজত পৰি যায় তেখেতে নিজে কৈ আছে তেখেতে ভিডিঅ' চাইছে ভিডিঅ' চাই পেলাই তেওঁ কমেন্ট কৰিব নোৱাৰে এইটো প্ৰসিডিংত থাকিব লাগিব নাই এছেম্বলিটো প্ৰিভিলেজ ৰংলি কৰিব নোৱাৰে কথা বাহিৰত যদি মিসকোট কৰে বা কৰিব নোৱাৰে তেনেহলে কথা আমি আপুনি প্ৰসিডিং চাব লাগিব প্ৰসিডিং চাব লাগিব কাৰণ মানৱ ডেকা যদি সেদিনা আছিলে আপুনি বিধানসভাত তাৰ প্ৰসিডিঙত যদি উল্লেখ আছে না মানৱ ডেকা মই যিখিনি জানো বিধানসভা মই এইখিনি মই ইমানলৈকে বুজি পাওঁ যে বিধানসভাৰ ভিতৰৰ কথা যদি আমি উদ্ধৃতি দিব লাগে তেনেহ'লে মই প্ৰসিডিং চাই দিব লাগিব ভিডিঅ' চাই নহয় মই ঠিক কৈছো নে মানৱ ডেকা এক্স্যাক্টলি তেওঁলোকৰ ওপৰতো হেৰি হ'ব লাগে প্ৰিভিলেজ আপুনি এটা ভিডিঅ' বাহিৰৰ এটা ভিডিঅ' এছেম্বলিৰ ভিডিঅ' পাৰ্থক্য আছে বাহিৰৰ ভিডিঅ'ৰ লগত পাৰ্থক্য আছে আপুনি এছেম্বলিৰ ভিতৰৰ ভিডিঅ' এটা চাই আপোনাৰ নিজৰ বিশ্লেষণ আগবঢ়াব প্ৰিভিলেজত ভোটৰ লোভত কণ্ডেম কৰিবলৈ সাহস নাই কংগ্ৰেছৰ মই কৈছো নোৱাৰে মিয়া ভোটৰ লোভত মই কণ্ডেম কৰিম যদি সেইখন সভাত হেতু জাতীয় সংগীতটো তেওঁলোকে গাইছিলে কংগ্ৰেছৰ সভাৰ আৰম্ভণিত বা শেষত হ'ব বাইদেউ আপুনি ক'লে এক লাইন এটা 5 ছেকেণ্ডৰ ভিডিঅ' শিলাদিত্য আপোনাৰ টেনচন হ'ব মানৱ ডেকা সকলোকে আনি লওঁ আলোচনালৈ ঠিক আছে মানৱ ডেকা সকলোকে এবাৰ আনি লওঁ আলোচনালৈ শিলাদিত্য দেৱবৰ্মা নন্দন ডাঙৰীয়া কংগ্ৰেছৰ মুখপাত্ৰ যিখিনি কথা ক'লে মই অলপ আচৰিত পাইছোঁ প্ৰথমতে তেওঁ ক'লে যে বাংলাভাষী এজন মানুহে
মুছলমান মানুহ হ'লে কিন্তু মুছলমান বুলি নক'লে হয় তেওঁ বস্তুটো মানে আঙুলিয়াই দিছে যে এইটো বাঙালী হিন্দু হয় তেওঁ মানে ভুলটো কৰিছে মুছলমান হ'লে কিন্তু তেওঁলোকে বেলেগকৈ হয়তো এটা ডেফিনেশ্যন দিলে হয় দিছ ইজ দি এটিটিউড অফ দি কংগ্ৰেছ ফৰ দি পাষ্ট ছ' মেনি মানে ডিকেডছ আপুনি ক'ব পাৰে আৰু সেই বস্তুটো আমি দেখিছোঁ যে বৰাকৰ ক্ষেত্ৰত 1991ত প্ৰথম বিজেপি যেতিয়া 2জন সাংসদ জিকি আহে 9জন MLA জিকি আহে তাৰ পিছৰ পৰা কিন্তু মানে অসমৰ যে আমাৰ পলিটিকেল চিনাৰিও সেইটো বদলি গ'ল আৰু সেই তেতিয়াৰ পৰা তেওঁলোকে দেখিলে যে এতিয়া আৰু মানে পলাৰাইজেশ্যনৰ পিনে যদি আছে বস্তুটো সেইকাৰণে মুছলিম এপিজমেণ্ট কৰি পেলাই তেওঁলোকৰ ৰাজনীতি চলাব লাগিব আৰু আজিৰ ডেটত আপুনি ক'ব পাৰে যে AUDFতকৈও বেছি মুছলিম পাৰ্টি হৈছে কংগ্ৰেছ পাৰ্টি এইটোতো অস্বীকাৰ কৰিব নোৱাৰে দিছ ইজ দি ফেচ অফ দি কংগ্ৰেছ নট অনলি ইন আছাম ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি সেইকাৰণে তেওঁলোকে য'ত য'ত পাৰে তেওঁলোকে এটা চফ্ট মানে মানুহবিলাক মই তেনেকুৱা ক'ব পাৰোঁ যে এইটোতো প্লান্টেড হ'ব পাৰে মানুহজন 80 বছৰৰ মানুহ বহাই পেলাই গান্ধী টুপি পিন্ধাই আপুনি তাতে কৈ আছে যে কি সোণাৰ বাংলা তো সোণাৰ বাংলাৰ গানটো তাতে গোৱাৰ কি মানে আছে কোনো বাঙালী হিন্দু মই জনামতে ভালকৈ জানে যে য়েছ ৰবীন্দ্ৰনাথে লিখিছে কিন্তু দিছ ইজ দি ৰাষ্ট্ৰ সংগীত অফ বাংলাদেশ 1971ত তেওঁলোকে এইটো গ্ৰহণ কৰিছিলে আৰু তাৰ পিছৰ পৰা এইটো ৰাষ্ট্ৰীয় সংগীত হৈ গ'ল তাৰপিছততো এই গানটোতো পশ্চিম বাংলাতো তেওঁলোকে নাগায় তো পশ্চিম বাংলাত নাগায় তাতে কৰিমগঞ্জৰ নিচিনা এটা বাংলাদেশ বৰ্ডাৰত গাই আছে এইটো উদ্দেশ্যপূৰ্ণ হ'বই লাগিব আৰু এটা কথা মাজত কওঁ যেতিয়া আমাৰ এৰশ্বাদ আছিলে প্ৰেচিডেণ্ট ইন বাংলাদেশ আৰু আমাৰ ইয়াতে এই ভেংকটাৰামান আছিলে প্ৰেচিডেণ্ট সেই সময়ত কৰিমগঞ্জ ধুবুৰী এইবিলাক অঞ্চলত যদি আপুনি ল'ৰা ছোৱালীক সোধে যে ভাই ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তেওঁলোকে মহম্মদ এৰশ্বাদ বুলি কয় আৰু তাৰ কাৰণটো আছিল কি জানে নাই কাৰণ যিমান LPT আছিলে ল' পাৱাৰ ট্ৰান্সমিটাৰবিলাক তাতে সব বাংলাদেশৰ ট্ৰান্সমিটাৰবিলাক হাই পাৱাৰ আছিলে আৰু ইণ্ডিয়ান ট্ৰান্সমিটাৰবিলাক ল' পাৱাৰ আছিলে এইটো ইণ্টেনশ্যনেলি কংগ্ৰেছ গভৰ্ণমেণ্ট এইবিলাক কৰিছিল বাংলাদেশ বৰ্ডাৰত চ' ডেট বাংলাদেশৰ প্ৰভাৱটো যেন এই বৰ্ডাৰ এৰিয়াত মানুহকেইটাত পৰে আৰু এইকাৰণে আমাৰ ভাৰতীয় ল'ৰা ছোৱালীবিলাকক যদি আপুনি সোধে সেই সময়ত যে ভাই ভাৰতৰ ৰাষ্ট্ৰপতি কোন তেওঁলোকে কয় মহম্মদ এৰশ্বাদ দিছ ইজ দি এজেণ্ডাটো এইটো তেতিয়াৰ পৰা চলি আহিছে আমাৰ অসমক ধ্বংস কৰিবৰ কাৰণে এইটো কোনো নতুন কথা নহয় ঠিক আছে মতলেবুদ্দিন আপুনিতো নমস্কাৰ আপুনি এগৰাকী কংগ্ৰেছ কৰ্মী মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যদি দলত আপুনি এটা সক্ৰিয় হৈ আছেনে নাই নহয় মইতো এতিয়া নিলম্বিত মই বৰখাস্ত নহয় দলত আছে আপুনি আছে নিষ্ক্ৰিয় হৈ আছে নিষ্ক্ৰিয় হৈ আছে কংগ্ৰেছত এইটো শুভ লক্ষণ নেকি কংগ্ৰেছত এইবোৰ শুভ লক্ষণ নেকি যে অসমত প্ৰতিভা নাই অসমত কি আছে অসমত একো নাই তাত কিয় যাব লাগে এনেকৈ কোৱাটো আমাৰ এই যিটো ইণ্ডাষ্ট্ৰি আহিল এই ইণ্ডাষ্ট্ৰিটো কি বাংলাদেশত হ'ল নেকি এইটো ইণ্ডাষ্ট্ৰি কি পাকিস্তানত হ'ল নেকি ভাৰতৰ এটা পাৰ্টত হৈছে এটা পূৰ্ব অংশৰ এটা পাৰ্টত হৈছে কিয় আদৰণি জনাব নোৱাৰে আজিৰ তাৰিখত যদি গুৱাহাটীত আমি সকলো বিচাৰোঁ তিনিচুকীয়াত মানুহে ভাল পাব নেকি অসমত যদি আমি কেৱল গুৱাহাটীখনকে অসম বুলি ভাবোঁ তিনিচুকীয়াত ভাল পাব লখিমপুৰত ভাল পাব নে বৰাকত ভাল পাব নে আপোনাৰ তেজপুৰত ভাল পাব নে ক'ত ভাল পাব গুৱাহাটীৰ পৰা ডিচেণ্ট্ৰেলাইজ হ'ব লাগিব সকলো সামগ্ৰী সকলো উন্নয়নৰ পথ সকলো উন্নয়নৰ আহিলা বা সম্পদ ঠিক তেনেকৈ কিয় তেনেকৈ ভাবিব নোৱাৰে নাই প্ৰথম কথা হৈছে কি মই কংগ্ৰেছৰ হৈ বিশেষকৈ ক'ব নোৱাৰোঁ কাৰণ যিহেতু মই বৰ্তমান নিলম্বিত গতিকে মই বৰখাস্ত হোৱা নাই যদিও কংগ্ৰেছৰ সদস্য উঠোৱা নাই যদিও মই কংগ্ৰেছৰ হৈ ওকালতি কৰিব নোৱাৰোঁ মই সপক্ষেও নকওঁ আপোনাৰ মতে কি নাই মোৰ মতে কথা হৈছে মই দুখিত ভাল হৈছে নে বেয়া হৈছে মই শুনাৰ লগে লগে মই যোৱাকালি অৰুণাচলত আছিলোঁ 1 নম্বৰ কথা কি হৈছে মই শুনাৰ লগে লগে মই ফেচবুকত দেখা পাই মই নিজে অলপ মৰ্মাহত হৈছোঁ কংগ্ৰেছৰ সেৱা দল কেতিয়া হৈছে প্ৰথম কৰে তেওঁলোকে গম পাব লাগিব এটা ডিচিপ্লিন মেইনটেইন কৰি প্ৰথম অৰ্গেনাইজ হৈছিলে গতিকে তেতিয়াৰ পৰা এই সেৱা দলটো যদি সেৱা দলৰ ভিতৰতে ডিচিপ্লিন নাথাকে সেৱা দলৰ সভাপতিজনৰ প্ৰেজেণ্টত যেতিয়া সোণাৰ বাংলাৰ কথা ক'ব তেওঁ প্ৰিয় মানে গীত এটা গাইছে আৰু আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ বাইদেউ ক'লে এতিয়া যে যদিহে তাত গাইছিলে বা ঠিক তেনেকুৱাকৈ বা ৰাষ্ট্ৰীয় সংগীতো গাইছে বন্দে মাতৰম গাইছে কিন্তু আমি বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীত গোৱাত আমি দেখা নাই যদি তাত আছে ভিচুৱেলটো আমাক সেইটোও দেখাই দিয়ক যদি কৰিছেও সেই কংগ্ৰেছৰ সেইখন ডিচিপ্লিন সেৱা দল মানে কংগ্ৰেছৰ মুখ্য এটা অৰ্গেনাইজেশ্যন তেওঁ সম্পূৰ্ণ ডিচিপ্লিনটো মেইনটেইন কৰে গোটেইখিনি গতিকে এই সেৱা দলৰ মিটিঙত তেতিয়া লগে লগে দিব্যায়ন ডাঙৰীয়া তাত উপস্থিত আছিল তেতিয়া লগে লগে ষ্টপ কিয় নকৰিলে তেওঁ তাত আলহী নহয় তেওঁ নিজে সেৱা দলৰ মানুহ হয় যিজনে গৈছে তেওঁ নিজে সেৱা দলৰ একদম চিনিয়ৰ সদস্য এজন তাত তেওঁ নেতা তেওঁ কোনো ধৰণৰ তেওঁৰ আমন্ত্ৰণ কৰি কিনে আনি পেলাই তেওঁ আলহী নহয়
কংগ্ৰেছ দলৰ সেৱা দলৰ একদম ছুপাৰ একদম পুৰা ছিনিয়ৰ মষ্ট মানুহ বহুত আগৰে গতিকে সেই তেওঁক মই বহুত আগতেও পাইছিলোঁ যেতিয়া আমাৰ সন্তোষ মোহন দেৱ ছাৰ আছিলে মই তেখেতৰ হোটেলত যেতিয়া মই ইমান দীঘলকৈ ক'ব নাযাওঁ আৰু মই তেতিয়াও পাইছিলোঁ তেতিয়া চাহ চিনাকি নাছিলে গতিকে যে জাষ্ট তেনেকুৱা মই পাইছোঁ গৌতমৰায় ছাৰ থকাটো মই পাইছোঁ গতিকে এই মানুহজন আপোনাৰ মতে আত্মঘাতী হৈছে কংগ্ৰেছৰ কাৰণে আত্মঘাতী বুলি কি হ'ব কংগ্ৰেছৰ মতে ক'বাই নাযাওঁ মই এজন নাগৰিক হিচাপে মই ভাৰতবৰ্ষৰ নাগৰিক এজন অসমীয়া মানুহ হিচাপে মই লজ্জিত মই লজ্জিত কংগ্ৰেছৰ ভিতৰত যদি এনেকুৱা হয় এতিয়ালৈকে দীপবায়নক কিয় চকচ কৰা হোৱা নাই কাৰণ এজন সভাপতিৰ সন্মুখত এখন সভাত মানুহে কৈছে আৰু তাৰপিছত লগে লগে এই মানুহজনৰ এতিয়া চৰকাৰক মই অনুৰোধ জনাম এই তাত থকা মানুহখিনি এজন অসমীয়া মানুহ বাকীখানি য'ত আছে যিহেতু আমাৰ শ্ৰীভূমিখন বাংলাদেশৰ লগত একদম লাগি এই মানুহখিনি তাৰ পৰা অহা যোৱা কৰি আছে নেকি আহি কেনে ইয়াত আকৌ তেখেতৰ মুখ্যমন্ত্ৰীয়ে কৈছে আজি সময় আজি সকলোকে সমানে ভগাই দিব লাগিব কৈ আছো মই সেইদিনাখনে ছেম ডে পাকিস্তানৰ জেনেৰেলজন আহি বাংলাদেশত তেওঁ উপস্থিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে মই গম পোৱা নাই মই মাত্ৰ আহি পালো ৰঞ্জিত সেই টাইমতে কোৱা উদ্দেশ্যটো কি গতিকে তেখেতসকলে নাগৰিকত্ব 1 নম্বৰ এতিয়া সম্পূৰ্ণ চাব লাগে তেওঁলোক ভোটাৰ আছে নে নাই গোটেইখিনি মানুহ কেছ দি কেনে চাব লাগে আৰু দীপবায়নকো মাতি কেনে ইয়াত চকচ দি পেলাই দলে কি কৰে দলতো সম্পূৰ্ণ দায়িত্ব গৌৰৱ ডাঙৰীয়া কৰে নকৰে নাজানো কিন্তু প্ৰশাসনিক হিচাপে চৰকাৰখন আইন আছে যিটো চৰকাৰ এখন আছে ঠিক তেনেকুৱা এখন দেশ দ্ৰোহৰ বা আমাৰ শত্ৰু ৰঞ্জিত শৰ্মা সেইখন ৰাষ্ট্ৰীয় সংগীত যেটা আমাৰ সেইটো সহ্য কৰাৰ কথা ৰঞ্জিত শৰ্মা